নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল হিন্দী পদ্ধতি চেনেললৈ তোমালোকক স্বাগতম জনাইছো অকমানো স্কিপ নকৰাকৈ কবিতাটো তোমালোকে ভালদৰে শুনি যাবা কাৰণ মই ইয়াত ধুনীয়াকৈ বুজাই দিম তোমালোকে যদিহে স্কিপ কৰি এৰি যোৱা তেতিয়া হলে আধাকৈ বা আধৰুৱাকৈ বুজি থাকিবা আৰু হেতু তোমালোকৰ কাৰণে ভাল নহব কবিতাটো ভালকৈ লাৰ্ণ কৰিব পাৰিলে তোমালোকে আগুৱাই যাব পাৰিবা আৰু কবিতাটো খুব সুন্দৰ মেৰা নয়া বচপন কবিতা সুভদ্ৰা কুমাৰী চৌহানে কোৱা মই আগৰ ভিডিও এটাত এই কবিতাটো মই আবৃত্তি কৰি দেখাই দিছো তোমালোকে তাত চাই আবৃত্তিৰ প্ৰেক্টিছ কৰিব পাৰিবা আজি আহা মই অলপ এই কবিতাটোৰ অলপ বুজাই দিম এতিয়া আহা আমি আগবাঢ়ি যাওঁ আৰু আৰম্ভণিতে কৈ দিছো যে ভাল লাগিলে কমেন্ট শেয়াৰ কৰিবা লাইক এটা দিবা ভাল লাগে আৰু তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তেতিয়া হলে তোমালোকে আগন্তুক ভিডিওবিলাক পাই থকা সুবিধা হ'ব আৰু এনে ধৰণে তোমালোকৰ উপযোগীকৈ পাঠবিলাক লৈ আহাত মোৰো সুবিধা হ'ব গতিকে আহা আমি আগবাঢ়ি যাওঁ অকমানো দেৰি নকৰাকৈ মেৰা নয়া বচপন बार बार आती है मुझको मधुर याद बचपन तेरी बारे बारे मोर मधुर অতি ভাল লগা হেই দিনবিলাক মনত পৰে বাল্যকালৰ দিনবিলাকলৈ গয়া ले गया तो जीवन की सबसे मस्त खुशी मेरी কাৰণ হেই দিনবিলাক বাল্যকালটো অতি সুমধুৰ সকলৰে আৰু হেই দিনবিলাক আছিল অতি আনন্দৰ সুখৰ আৰু হেই সময়খিনি এতিয়া আৰু ঘূৰি নাহে গুছি গল চিন্তা ৰহিত খেলনা খানা ও ফিৰনা নিৰ্ভয় সচন্দ খুব স্বতন্ত্ৰ আছিলে চিন্তা নাছিলে খেলা ধুলা ঘুৰা ফুৰা অকল এনে ধৰণৰ কথা কোনো চিন্তাৰ অৱকাশ নাছিল তেতিয়া বচপনত মানে বাল্যকালত অতুলিত আনন্দ অতি মাত্ৰা সুখৰ সময় আছিল এই সময়খিনি रोना और मसल जाना भी क्या आनंद दिखलाते थे बड़े बड़े मोटी आँचू जयमाला पहनाते थे মানে কান্দা কেতিয়াবা পৰিলে বা যিকোনো কাৰণতে কানো আমি সৰু থাকোতে তো তেতিয়াও সেইটো এটা আনন্দৰ কথা আৰু কানিলে চকুৰে ডাঙৰ ডাঙৰকৈ মানে মুকুটাৰ নিচিনাকৈ মতিৰ নিচিনাকৈ চকু পানী ওলাইছিল এটো কিমান ধুনীয়াকৈ এটা বিৱৰণ দিছে জয়মালা যে মতিৰ জয়মালা এনেকৈ আমাৰ ফুলৰ মালা তেনেকৈ চকু পানীৰে মালা হৈ যায় কান্দিলে मैं रोई माकाम सुरकर आई मुझको उठा लिया আৰু যেতিয়া কেঁচুৱা কালত হওক বা বাল্যকালত বাচ্চাই কানে তেতিয়া মাকে নিজৰ যিমান দৰকাৰী কাম নহওক সেই কামটো এৰি বাচ্চাক কলা লবলৈ যায় শিশু কলা লয় সেইটো বাচ্চা খুব ভাল পায় ঝাড় পোছकर सुम सुम कर गिले गालों को सुखा दिया আৰু যদি লেতেৰাও হৈ আছে বা কিবা লাগি আছে এইবিলাক গুছাই দি চুমা খাই গালত চুমা কি দিয়ে আৰু মৰম কৰে তেনেকৈ आज अब बचपन एक बार फिर दे दे अपनी निर्मल शांति व्याकुल व्यथा मिटाने वाली वो अपनी प्राकृत विश्रांति हे बाल्यकाल আকৌ আহিব লাগে উভতি যত নেকি অকল শান্তি সুখ হেইটোৱে থাকে व्याकुल व्यथा मिटाने वाली কোনো দুখ নাই তাত অকল সুখ वो भोली सी मधुर सरलता वो प्यारा जीवन निष्पाप क्या फिर आकर मिटा सकेगा तो मेरे मन का संता কবিয়ে বাৰ বাৰ হেতুকে কৈছে যে সেই মধুৰ সৰলতা নিষ্পাপ কোনো পাপ নাই কোনো বেয়া ভাব নাই অকল সুখ আনন্দৰ দিনবিলাক আকৌ উভতাই বিচাৰিছে কবিয়ে मैं बचपन को बुला रही थी बोल उठी बिटिया मेरी नंद बंसी फूल उठी वो छोटी सी कुटिया मेरी মই বাল্যকালটোক মাতি আছিলো বাৰ বাৰ তেতিয়াই মোৰ সৰু ছোৱালীজনীয়ে মাতিলে মানে কি মই বাল্যকাল বিচাৰি আছিলো ছোৱালীৰ ৰূপত বাল্যকালটো উভতাই পালো হেতু কবিয়ে ক'ব বিচাৰিছে খুব সুন্দৰ এটা অনুভৱ माँ वो कहकर बुला रही थी मिट्टी खाकर आई थी कुछ मुंह में कुछ लिए हाथ में मुझे खिलाने आई थी বাল্যকালত প্ৰায় শিশুৱে তেনেকুৱা কৰে যে মাকক কি কৰিছিল হাতত অলপ মাটি লৈছিল আৰু নিজেও মাটি খাইছিল মাককো খাবলৈ দিছিল অলপ হাতত লৈ আহিছিল নিজেতো খাইছে সেইখিনি মাকৰ কাৰণে আনিছে मैंने पूछा ये क्या लाई बोलू थी वो माँ खाओ हुआ प्रफुल्लित हृदय खुशी से मैंने कहा तुम ही खाओ কৈছে তুমি কি আনিছা তেতিয়া কৈছে শিশুটোৱে যে মা তুমিও খোৱা সেইখিনি মাকৰ কাৰণে আনিছে মাকে সেই বাল্যকালৰ সেইটো অনুভূতিটো সেই দৃশ্যটো দেখি খুব আনন্দিত হৈছে আৰু আত্মহাৰা গৈছে আৰু কৈছে যে তুমিহে খোৱা पाया मैंने बचपन फिर से बचपन बेटी बनाया उसकी मंजुल मूर्ति देखकर मुझ में नवजीवन आया
যে মই বচপনটো বাল্যকালটো মই ছোৱালীৰ ৰূপত পাইছোঁ আৰু তেনেকৈ তেওঁ আনন্দ উপভোগ কৰিছে। তেওঁ বাল্যকাল বিচাৰি আছিল আৰু বাল্যকালটো যেনিবা নিজৰ ছোৱালীৰ ৰূপত উভতাই পাইছে। তেওঁ তেনেকৈ ব্যক্ত কৰিছে কবিতাটোত। मैं भी उसके साथ खेलती खाती हूँ तुतलाती हूँ मिलकर उसके साथ चयंग में भी बच्ची बन जाती हूँ। আৰু মই বাচ্চাৰ লগত মোৰ ছোৱালীৰ লগত মই খেলোঁ ধুলোঁ উমলো জামলো আৰু যি কৰোঁ বাচ্চাই তাকে কৰোঁ। গতিকে তেতিয়া ময়ো শিশুকালটো উভতাই পাওঁ আৰু শিশু হৈ যাওঁ। जिसे खोजती थी बरसों से अब जाकर उसको पाया भाग गया था मुझे सरकर वो बचपन फिर से आया। মই যিটো বিচাৰি আছিলোঁ বছৰ বছৰ ধৰি সেইটো মই ছোৱালীৰ ৰূপত বাল্যকালটো উভতাই পোৱা যেন পাইছোঁ। যে যিটোৱে মোক এৰি গৈছিল বচপনটো বাল্যকালটো মোৰ পৰা এৰি গৈছিল সেইটো আকৌ উভতি অহা যেন অনুভৱ কৰিছে সুভদ্ৰা কুমাৰী চৌহানে। তেখেতৰ কবিতাটো খুব সুন্দৰ কবিতা। এইখিনিতে কবিতাটো শেষ হ'ল। আজিলৈ ইয়াতে এৰিলোঁ। আগন্তুক ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।